মানুহজনে এতিয়া মিছন চাৰিআলি বজাৰত ঠেলা চলায়। সেইখন ঠেলা দেখিছে? সেই ঠেলাখন দেখুৱাই দিয়া বাবু। এই মিছন চাৰিআলি বজাৰত এই মানুহজনে ঠেলা চলায়। আহি থকা দেখিয়ে মানুহজনে মোক গোবা মাৰি ধৰিছে। মানে মনৰ এটা মৰম, টকা পইচা একো বস্তু ডাঙৰ নহয়, কিন্তু মানুহজনে সেইখনত যে ঠেলাখন থৈ পেলাই আহি পেলাই মোক গোবা মাৰি ধৰিছে না, মোৰো কুকুৰে খুন্দা মাৰি ধৰিছে। বৰ্তা সঁচা কৈছোঁ, আজি মোৰ মানে আপুনি বজাৰ কৰিবলৈ আহিছিলে, মোৰ মানে বৰ দুখ লাগি যায়। আপুনি যে ঠেলাখন থৈ মোক এনেকৈ গোবা মাৰি ধৰিলে না, টকা পইচা একো নালাগে, কিন্তু আজি মই মানে কান্দি পেলাইছোঁ আপোনাৰ কাৰণে। মই বজাৰলৈ আহিছিলোঁ, আপুনি মানে ঠেলাখন থৈ পেলাই মানে মোৰ অসমীয়া এজন মানুহ না আপুনি, সঁচা দুখ লাগে বুজিছে, এটা মৰম বুজিছে। আপুনি কিয় আহিলে? মইতো আপোনাক একো টকা পইচা দিব নোৱাৰোঁ, কিন্তু মোক দেখি আপুনি দৌৰ মাৰি আহি গোবা মাৰি ধৰিলে মৰমত। সঁচাকৈ মানুহৰ এটা আৱেগ থাকে, টকা পইচা একো নাই, এটা আৱেগ থাকে, হয়নে নহয়? বলক আৰু কিবা এটা খাম, ভাল লাগিল সঁচাকৈ। বহুত দুখ লাগে দেই। মানুহজনে মানে ঠেলাখন দেখি মোক আহি পেলাই মানে গোবা মাৰি ধৰিলে যে, মোৰ মানে অন্তৰখনে সেইকাৰণে কান্দি পেলালোঁ দেই। একে বেয়া নাপাব, মানে আৱেগিক হৈ গ'লোঁ। সঁচা মৰম। টকাৰ মৰম নহয়, এইবিলাক মানুহ কিছুমান যে টকাৰ কাৰণে অন্ধ হৈ আছে, পাগল হৈ আছে। মানৱতা কেতিয়াবাই বিক্ৰী কৰিলে টকাৰ ওচৰত, হয়নে নহয়? মানুহে পৰি থাকক, মানুহে ভৰিয়ে ঘূৰিয়াই গৈছে, সুধিবলৈ কাৰো সময় নাই। কিন্তু আপুনি আপুনি ঠেলা এখন চলায়, কিন্তু প্ৰকৃত অন্তৰৰ মানুহ আপুনি, প্ৰকৃত মানুহ আপুনি সঁচাকৈ, হয়নে নহয়? কিহৰ কাৰণে আপুনি ঠেলাখন এৰি পেলাই মোক আহি পেলাই দেখি দৌৰ মাৰি গোবা মাৰি ধৰিলে? সঁচাকৈ বলক আহক, চাহখন লওক। মানে আপুনি আজি আপুনি যে ৰাতিপুৱা কেইটামান বজাত আজি ওলাই আহিছিলে? 7:30মান বজাত ওলাই আহিছে ন? খুৰাটোৰ ড্ৰেছটো মানে দেখুৱাবলৈ যত্ন কৰা। খুৰাটোৰ হ'ল এযোৰ জোতা, খুৰাটোৱে মানে হাফ পেণ্ট পিন্ধি মিছন চাৰিআলি বজাৰলৈ ৰাতিপুৱা 7টা বজাত আহি ইয়াত ঠেলা চলাই ৰাইজৰ পাচলি মানে যিমান আছে অনা নিয়া কৰিছে, আনিছেও আৰু উলিয়াইও লৈ গৈছে। এইজন মানুহ ৰাতিপুৱা মোক আহি গোবা মাৰি ধৰাৰ লগে লগে মানুহজনৰ লগত একাপ চাহ খালোঁ আৰু মানুহজনৰ মই ড্ৰেছটো দেখুৱাবলৈ যত্ন কৰিলোঁ। মানুহজনৰ এইটো ড্ৰেছ ধুনীয়াকৈ হাফ পেণ্ট পিন্ধি জোতা লগাই ৰাতিপুৱাৰ পৰা একদম মানে ৰখিবলৈ সময় নাই, ইবাৰ আহিছে ইবাৰ গৈছে, খালি মাল আনিছে আৰু থৈছে। মানুহজনৰ বিহুৰ শুভেচ্ছা এটাও জনালোঁ আপোনাক দেই খুৰা, আৰু চাহ একাপ আজি বহি একেলগে খাম। ভাল লাগিল আজি ৰাতিপুৱা যে আপুনি মোক আহি গোবা মাৰি ধৰিলে, মানে মোৰো আজি মনটো বহুত আৱেগিকো হৈ গ'লোঁ আৰু ভালো লাগিল। সেইকাৰণে আজি আপোনালোকক দেখুৱালোঁ, ভাল লাগিল। এজন অসমীয়া মানুহ হৈ পেলাই মানে সঁচা অন্তৰৰ এজন মানুহ, তাকে দেখুৱাবলৈ যত্ন কৰিলোঁ। চাই যাওক।